আজি আমি গ্লোবালাইজেশ্যন অৰ্থাৎ বিশ্বায়নৰ বিষয়ে আলোচনা কৰিম। বিশ্বায়ন মানে কি, বিশ্বায়নৰ প্ৰভাৱসমূহ কি কি হয়। Globalization is the process of opening up the door of domestic economy for the world competition. পৃথিৱীৰ অন্যান্য দেশসমূহৰ লগত প্ৰতিযোগিতাৰ বাবে ঘৰুৱা অৰ্থনীতিৰ দুৱাৰ খুলি দিয়া প্ৰক্ৰিয়াকে বিশ্বায়ন অৰ্থাৎ গ্লোবালাইজেশ্যন বুলি কোৱা হয়। অৰ্থাৎ গ্লোবালাইজেশ্যন বুলি ক'লে ৰাষ্ট্ৰীয় পৰিসীমাৰ বাহিৰে অৰ্থাৎ কালচাৰৰ বাহিৰে দ্ৰব্য, প্ৰযুক্তিবিদ্যা, তথ্য আৰু জবসমূহৰ সম্প্ৰসাৰণকে কোৱা হয়। গ্লোবালাইজেশ্যনৰ প্ৰভাৱসমূহক আমি প্ৰধানকৈ দুটা ভাগত ভগাব পাৰি, পজিটিভ এণ্ড নেগেটিভ ইফেক্টছ, অৰ্থাৎ ধনাত্মক আৰু ঋণাত্মক প্ৰভাৱ। আজি আমি ধনাত্মক প্ৰভাৱসমূহৰ বিষয়ে আলোচনা কৰিম। অপটিমাম ইউজ অফ ৰিচোৰ্চেছ। গ্লোবালাইজেশ্যনে ৰিচোৰ্চসমূহৰ অপটিমাম ইউজৰ কাৰণে সুবিধা প্ৰদান কৰে। গ্লোবালাইজেশ্যন প্ৰমোটছ দ্য প্ৰডাক্ট এণ্ড ফেক্টৰ স্পেচিয়েলাইজেশ্যন ইন ভেৰিয়াছ কাণ্ট্ৰিজ। গ্লোবালাইজেশ্যনে অৰ্থাৎ বিশ্বায়নে বিভিন্ন দেশত বিভিন্ন দ্ৰব্যসমূহৰ উৎপাদন আৰু উপাদানসমূহৰ স্পেচিয়েলাইজেশ্যন বৃদ্ধি কৰে। ইচ কাণ্ট্ৰি চেলছ ইটছ প্ৰডাক্ট ইন দোজ মাৰ্কেট where it can get most remunerative prices and buys the essential raw materials and intermediate products from those markets where are the cheapest. বিশ্বায়নৰ ফলত প্ৰত্যেকখন দেশে নিজে উৎপাদন কৰা দ্ৰব্য এনেকুৱা বজাৰত বিক্ৰী কৰে য'ত দ্ৰব্যসমূহৰ প্ৰাইচ ৰিমুনেৰেটিভ হয়, অৰ্থাৎ য'ত প্ৰডাক্টসমূহে উপযুক্ত দাম পায়। and buys the essential raw materials and intermediate products from those markets where are the cheapest. আৰু প্ৰয়োজনীয় কেঁচা সামগ্ৰী আৰু মধ্যৱৰ্তী দ্ৰব্য এনেকুৱা বজাৰৰ পৰা আমদানি কৰে য'ত এই দ্ৰব্যসমূহৰ দৰ কম হয়। আৰু এই সুবিধাই ৰিচোৰ্চসমূহৰ অপটিমাম এল'কেশ্যন আৰু ইউটিলাইজেশ্যনৰ ক্ষেত্ৰত সহায় কৰে। Technological progress. Globalization brings technological progress of a country. বিশ্বায়নে এখন দেশৰ প্ৰযুক্তিবিদ্যা পৰিৱৰ্তনৰ ক্ষেত্ৰত সহায় কৰে। It permits a country to import new machines, equipments, designs and technical services from other countries and a steady expansion in its productive capacity. এই বিশ্বায়নে দেশ এখনক বিভিন্ন দেশসমূহৰ পৰা নতুন নতুন মেচিনছ, যন্ত্ৰপাতি, ডিজাইন, টেকনিকেল ছাৰ্ভিচ ইম্পৰ্টৰ কাৰণে সুবিধা প্ৰদান কৰে আৰু সেই সুবিধাসমূহৰ বাবে দেশ এখনৰ উৎপাদনৰ সামৰ্থ্য বৃদ্ধি পায়। প্ৰমোশ্যন অফ কম্পিটিশ্যন। বিশ্বায়নে প্ৰতিযোগিতা বৃদ্ধি কৰে। গ্লোবালাইজেশ্যন প্ৰমোটছ কম্পিটিশ্যন এমং দ্য different countries. It promotes competition among the producers. বিশ্বায়নে বিভিন্ন দেশসমূহৰ মাজত
আৰু বিভিন্ন প্ৰডিউচাৰবিলাকৰ মাজত প্ৰতিযোগিতা বৃদ্ধি কৰে। Therefore, it increases the efficiency of production and removes monopolistic exploitation. আৰু এই প্ৰতিযোগিতাৰ বাবে প্ৰডাকশ্যনৰ ইফিচিয়েঞ্চি বৃদ্ধি পায় আৰু মনোপলিষ্টিক এক্সপ্লইটেশ্যন নাইকিয়া হয়। কাৰণ যেতিয়া প্ৰডিউচাৰবিলাকৰ মাজত কম্পিটিশ্যন হ'ব তেতিয়া প্ৰডিউচাৰৰ সংখ্যা বেছি হ'ব। প্ৰডিউচাৰৰ সংখ্যা যেতিয়া বেছি হয় তেতিয়া মনোপলি মাৰ্কেট নাইকিয়া হ'ব। যেতিয়া মনোপলি মাৰ্কেট নাইকিয়া হয় তেতিয়া মনোপলিষ্টিক এক্সপ্লইটেশ্যন নাথাকিব। ইজি ফ্ল' অফ কেপিটেল, বিশ্বায়নে দেশবিলাকৰ মাজত কেপিটেলসমূহ ইজিলি যাতে ইনফ্ল' আৰু আউটফ্ল' হ'ব পাৰে ইয়াৰ ক্ষেত্ৰত সহায় কৰে। Both developed and poor countries have to depend upon foreign capital for international payments deficit and economic development. International payments deficit আৰু অৰ্থনৈতিক উন্নয়নৰ বাবে উন্নত আৰু অনুন্নত দুই ধৰণৰ দেখো ফৰেইন কেপিটেল অৰ্থাৎ বৈদেশিক মূলধনৰ ওপৰত নিৰ্ভৰ কৰিব লগা হয়। গ্লোবালাইজেশ্যন cultivates mutual cooperation among the countries and facilitates the flow of capital. বিশ্বায়নে দেশবিলাকৰ মাজত মিউচুৱেল কোঅপাৰেশ্যন হোৱাৰ সুবিধা প্ৰদান কৰে আৰু সেয়েহে দেশবিলাকৰ মাজত কেপিটেলসমূহ ইনফ্ল' আৰু আউটফ্ল' ইজিলি হ'ব পাৰে সেই সুবিধা পায়। ঠিক তেনেকৈ বিশ্বায়নে বজাৰো বা বজাৰৰ পৰিসৰো বৃদ্ধি কৰে, মাৰ্কেট এক্সপানশ্যন। যেতিয়া দেশবিলাকৰ মাজত ইণ্টাৰনেশ্যনেল ট্ৰেড হ'ব, যেতিয়া দেশবিলাকৰ মাজত অৰ্থনৈতিক লেনদেন হ'ব, যেতিয়া দেশ এখনে নিজে উৎপাদন কৰা দ্ৰব্য বিদেশত বিক্ৰী কৰাৰ সুবিধা লাভ কৰিব বা যেতিয়া দেশ এখনে বিদেশৰ পৰা বিদেশত উৎপাদন হোৱা দ্ৰব্য আমদানি কৰিব পাৰিব বা আমদানি কৰাৰ সুবিধা লাভ কৰিব তেতিয়া বজাৰৰ পৰিসৰ বৃদ্ধি পায়। ফৰ এক্সাম্পল, যিটো দ্ৰব্য আমাৰ দেশত উৎপাদন হয় সেই দ্ৰব্য যদি বিদেশত বিক্ৰী কৰিব পাৰে তেতিয়াহ'লে সেই দ্ৰব্যটোৰ বজাৰ বৃদ্ধি পাব। অপটিমাইজেশ্যন অফ কনজাম্পশ্যন, বিশ্বায়নে কনজাম্পশ্যনৰ অপটিমাইজেশ্যন সৃষ্টি কৰে। অপটিমাইজেশ্যন অফ কনজাম্পশ্যন বুলি ক'লে বিশ্বায়নৰ ফলত এখন দেশৰ কনজিউমাৰবিলাকে হাই কোৱালিটি প্ৰডাক্ট বিদেশৰ পৰা আমদানি কৰিব পাৰিব আৰু ইয়াৰ উপৰিও এখন দেশৰ কনজিউমাৰবিলাকে নিজ দেশৰ তুলনাত একেটা দ্ৰব্য হ'লেও বিদেশৰ পৰা কম দামত আমদানি কৰিব পাৰিব আৰু এই পৰিস্থিতিক কোৱা হয় অপটিমাইজেশ্যন অফ কনজাম্পশ্যন।